ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্ধানহীন হৈ আছে আৰু মঙলবাৰৰ পৰাই অৰ্থাৎ বিয়লি 1 বছৰৰ পৰা সন্ধানহীন হৈ আছে দৈমাৰীৰ পুত্ৰ অমিত ৰাজ দৈমাৰী আৰু কোকৰাঝাৰৰ ৰিয়েলিটি স্কুলত অধ্যয়ন কৰিছিলে আৰু ৰিয়েলিটি স্কুলৰ পৰাই সন্ধানহীন হৈ আছে এইগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আহি পৰিছে, আমি আপোনালোকলৈ আগবঢ়াইছো। একো সংসূত্ৰ পোৱা নাই। তাৰপিছত এটা কথা মানে প্ৰায় মানে কনফাৰ্ম হোৱাৰ নিচিনা তেওঁৰ লগৰীয়া দুইজনে তেওঁক ৱাল পাৰ কৰাই দিছে, তেওঁলোকে ছাপৰ্ট কৰিছে বুলি কৈছে আৰু তেওঁলোকৰ আগত বোলে মানে কৈছিলে যে মই মানে ঘৰত যাম আৰু আণ্টি এটা আছে তাৰ পৰা মানে পইচা লৈ গুৱাহাটী যাম আৰু গুৱাহাটীৰ পিছত দিল্লী যাম তেনেকুৱা কৈছে বুলি মানে কি কয় মোক পুলিচে জনালে। এতিয়া মই তাত যোৱাই নাই, যিহেতু ৰাতিপুৱা মই ৰাতিৰহে আহি পালোঁ। গতিকে সেই হিচাপে মানে মই ভাবোঁ সি মানে ক'ৰবাত সি গৈ পেলাই কাৰোবাৰ লগত মানে থাকিবও পাৰে আৰু কালি চবে যিহেতু ৰাতিতহে গম পালে কথাটো। বাকী তেওঁ মানে ৰাতিপুৱা মোৰ লগত কথা পাতিছিলে আৰু হয়তো তেওঁ কিবা বাহিৰত থাকি পঢ়া শুনা কৰাৰ কথা কৈছিলে। এজন টিউটৰ আছে আমাৰ খুব মানে ক্লজ মানুহ, ক্লজ। তেওঁ মোক এনে কৈছিলে কি প্ৰিন্সিপালে কৈছে, এডভাইচ দিছে যে মেট্ৰিকটো ওচৰ হ'ল, গতিকে তুমি সেইটো টিচাৰৰ লগত থাকি পেলাই পঢ়া শুনা কৰিবা। গতিকে মোক সেইটো কথা কৈছিলে। তেতিয়া মই তাক মানে কৈছিলোঁ কি মানে সেই মানুহজন দিনত নাথাকে, অলৰেডি কথা পাতিছিলোঁ মই আগত। গতিকে দিনত ঘৰত কোনো নাথাকে, সেইটো কাৰণে ৰাতি হ'লেহে তেওঁ সময় আছে। সেইকাৰণে ৰাতিটো সম্ভৱ নহয়, 9টাৰ পৰা 11টা 12টালৈকে কোকৰাঝাৰত কোনে তাক অনা নিয়া কৰিব। গতিকে সেই বুলি তুমিও জানা, সেইদিনাই কৈছোঁ বুলি মই তাক ক'লোঁ যে সেইটো নহয়, গতিকে তই তাতে থাকা। তেতিয়াই ক'লে নহয় মই প্ৰিন্সিপালে মোক কৈ আছে, মই প্ৰিন্সিপাল ছাৰক মই বুজাই দিম, তই চিন্তা নকৰিবি। তেতিয়া মাত্ৰ এটা কথা কৈছিলে, দে হ'ব দে, মানে প্ৰিন্সিপাল ছাৰক নকবি আৰু এই কথা, তেনেকুৱা ধৰণৰ সি মোক ক'লে। গতিকে তাৰপিছত নৰ্মেল একো নাই। আৰু যাৰ ফোনেদি কৰিছে কাজিন ছিষ্টাৰ তাতে মানে স্কুলখনত কাম কৰে। ইয়াৰ পিছত মই ৰাতি গম পোৱাৰ পিছত মই তাক সুধিছিলোঁ তেওঁৰ মুডটো কি আছিলে। তেওঁ কৈছে যে মুডটো একদম নৰ্মেল। তাৰপিছত প্ৰিন্সিপালৰ লগত মই কথা পাতিছিলোঁ। তেতিয়া প্ৰিন্সিপালে ক'লে যে মানে তেওঁতো মোক কৈছেহে যে সেই টিউশ্যন মানে যিজনে পঢ়ুৱাই সেইটো একচুৱেলি আমাৰ কি কয় খুব ক্ল'জ হয় এনে, হেলিনা আৰু ভাস্কৰ বুলি কয়। তেওঁলোকে দুইজন হাজবেণ্ড এণ্ড ৱাইফ আৰু তেওঁলোকে ষ্টুডেণ্টছ ৰাখি পেলাই আগত মানে টিউশ্যন কৰিছিলে, কিন্তু লকডাউনৰ পিছত এতিয়া ষ্টুডেণ্টছ নাই। গতিকে সি প্ৰিন্সিপালক মানে তেতিয়া প্ৰিন্সিপালে কোৱা মতে সি মোকহে কৈছে যে মই তাত থাকি পেলাই অহা যোৱা কৰিম স্কুলত, গতিকে তেনেকুৱা হ'ব না নাই আৰু মোক এলাউ কৰিলে ভাল। তো মই কৈছোঁ যে তোমাৰ মা দেউতাৰ লগত কথা পাতিলেহে সেইটো হ'ব, মই তোমাক পাৰ্মিশ্যন দিব নোৱাৰোঁ, সেইটো মোৰ লগত কিয় পাতিছে। গতিকে তোমাৰ মা দেউতাৰ লগত মানে সেইটো মই কথা পাতিম, যদি তেনেকুৱা কিবা আছে তুমিও পাতা। তো এইখিনিহে মোক ক'লোঁ। তাৰপিছত নৰ্মেলি সি আকৌ ক্লাছত গৈছে, ক্লাছত আছে চবৰ লগত, তেনেকুৱা মুড কোনেও মানে দেখা নাই একো। তাৰপিছত লাঞ্চ খাবলৈ গ'ল 12:30। গতিকে 12:30 পিছত মানে এটা না কিবাত আকৌ তেওঁলোকৰ এটা না দুটা ছাবজেক্ট আছে, তেতিয়া মানে সেই ক্লাছত নাই বুলি তেওঁৰ লগৰীবিলাকে কৈছে, মানে শেষৰ ক্লাছত মানে নাই। তাৰপিছত গোটেই দিনটো কনফিউশ্যন হৈ গ'ল। ৱালটো চব চাই পেলাই আমাৰ পুলিচক ক'লে যে এই ৱাল কোনো নৰ্মেল মানুহে পাৰ হ'ব নোৱাৰে। তাৰপিছত CC কেমেৰাত গেটটো চোৱা হ'ল গ'ল, CC কেমেৰাত ক'তো তেওঁক দেখা পোৱা নগ'ল। সেইকাৰণে বিচাৰ খৰচাটো হোষ্টেল কেম্পাছৰ ভিতৰতে অলপ মানে হৈ থাকিলে। তাৰপিছত লগৰীয়া যিমান যি আছে চবকে বিচাৰ কৰা হ'ল, চবৰ পৰা খবৰটো পোৱা নাই। গতিকে এতিয়ালৈকে পোৱা নাই খবৰটো। ষ্টেচনত আহিছোঁ, ষ্টেচনত এটা কৈছে কি ৰাতি 11টা মানত কোনোবা তেনেকুৱা ধৰণৰ মানে ল'ৰা আহি পেলাই সুধিছিলে যে গুৱাহাটী যোৱা ট্ৰেইন কেতিয়া আহিব, কিন্তু সেইফালে CC কেমেৰাটো ফাংচনেল নহয়, সেইটো কাৰণে CC কেমেৰা দেখা নাই। ফটো দেখুৱাওঁতে তেনেকুৱা যেন লাগিছে, সেইটো কৈছে আৰু মানে অলপ মানে তেনেকুৱা যেনে লাগিছে। তো এইখিনিয়ে ইয়াত ষ্টেচনৰ মানে ইনফৰমেশ্যন। কিন্তু আৰটিভি ষ্টেচনতো আহিছিলোঁ, তেনেকুৱা নাই। আৰু সেইটো মানে গোটেই তদন্ত কৰি আছে, চবকে জনোৱা হৈছে। এতিয়া লগৰীয়াবিলাক যিমান আছে নাই, কোনোবা যদি নজনাকৈ আছে কাৰোবাৰ ঘৰত, ছাপ'জ হয়তো টিভিও দেখা নাই, একো দেখা নাই, তেনেকুৱা হ'লে মানে ৰাখিব পাৰে মানে ছাপ'জ। আদাৰৱাইজ মই ভাবোঁ কোনো গাৰ্জেনে মানে তাক আৰু এতিয়া মানে ঘৰত থাকিবলৈ নিদিয়ে বা আমাক খবৰ পঠালে হয় এতিয়ালৈকে। গতিকে ক'ত কি হিচাপে আছে, কিন্তু মই নাভাবোঁ যে মানে যেনেকৈ ছাপ'জ মানুহে ছাছপেক্ট কৰিছে যে কিডনেপ হৈছে, মানে তাৰ নেচাৰটো চাই ফালে আৰু মোৰ যিখিনি মানে ব্যক্তিগত জীৱন
এইটো চবটো চাইফালে মানে মই ভাবোঁ আজিৰ দিনটোত এইটো নহয় তেওঁ হয়তো মনত কিবা এটা হৈছে হোষ্টেলত কিবা এটা চলিছে আদাৰৱাইজ তেওঁৰ মনত কিবা এটা নিজে আহিছে যদি সেই ল'ৰাবিলাক কোৱাটো সঁচা যে তেওঁলোকে ৱালটো মানে তাক তুলি ফালে মানে পাৰ কৰাত সহায় কৰিছে সেয়া যদি সঁচা তেতিয়া মই ভাবোঁ তেওঁ মনত কিবা এটা বেজাৰ পাই গৈছে আৰু হয়তো ঘৰত আহিলে গালি দিব বুলি হয়তো ঘৰলৈ অহা নাই গতিকে এইটো আশা ৰাখিয়ে আছোঁ এতিয়ালৈকে মই নিজে মানে উপায়টো নাই এইটো ঠিক আছে আছিল বিশ্বজিৎ দৈমাৰীৰ কিছু ভাষ্য ইতিমধ্যে তেওঁ ৰেলৱে ষ্টেচনত উপস্থিত হৈছিলে পুৱাৰ ভাগত এয়া আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ তেওঁ কিছু আৱেগিক হৈ পৰিছে নিশ্চয়কৈ যিহেতুকে পুত্ৰ কালিৰে পৰা সন্ধানহীন হৈ আছে গতিকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুমূৰ্ত লাভ কৰা নাই নিশ্চয়কৈ আৱেগিক হৈ পৰিছে তেওঁ কিন্তু কিছু তাৎপৰ্যপূৰ্ণ ভাষ্য ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে অনুসন্ধানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া এতিয়াও অব্যাহত ৰাখিছে আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ খবৰ জনাই আছোঁ আৰু কালিৰে পৰা অৰ্থাৎ কালি 1 বজাৰ পৰা বিদ্যালয়ৰ পৰা সন্ধানহীন হৈছে বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ তেওঁ ইতিমধ্যে দুগৰাকী সহযোগীয়ে হয়তো দেৱাল পাৰ কৰি দিয়াত সহায় কৰা বুলি কিছু ধৰণৰ তথ্য আহি পৰিছে আমি এখন স্থিৰ ছবি আপোনালোকক আগবঢ়াইছোঁ বাওঁফালৰ স্ক্ৰীনত এগৰাকী হৈছে অমিত ৰাজ দৈমাৰী প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ আৰু ৰিয়েলিটি স্কুলৰ পৰা সন্ধানহীন হৈছে কালি দিনৰ ভাগত অৰ্থাৎ যি সময়ত জিৰণি আছিলে বিদ্যালয়ৰ জিৰণি সময়ৰ পিছত পৰা তেওঁ সন্ধানহীন হৈ আছে গতিকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুমূৰ্ত লাভ কৰিব পৰা নাই কিন্তু বিশ্বজিৎ দৈমাৰীয়ে কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত খুব তাৎপৰ্যপূৰ্ণ কেইটামান কথা উল্লেখ কৰিছে যে কোনো ধৰণৰ হয়তো তেওঁ যিৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ হয়তো পুত্ৰক তেওঁ গম পাইছিলে যে কিবা হয়তো মনত বেজাৰ পাই তেওঁ ওলাই আহিব পাৰে বা ঘৰলৈও আহিব পাৰে হয়তো তেওঁ হোষ্টেলত কিছু অসুবিধাও পাব পাৰে সেইকাৰণেও তেওঁ ওলাই আহিব পাৰে গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ কথা আহি পৰিছে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুমূৰ্ত লাভ কৰিব পৰা নাই গতিকে যথেষ্ট আৱেগিকো হৈ পৰিছে বিশ্বজিৎ দৈমাৰী কিন্তু আৰক্ষীয়ে এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে এইটো যোৱাকালিলৈকে আমি গম পালোঁ মানে যোৱাকালিতো সি তাৰ স্কুলৰ পৰা মানে প্ৰিন্সিপালক কৈছিলে আৰু তাৰ লগৰবিলাককো কৈছিলে ইয়াত মই নাথাকোঁ গুচি যাম লগৰ দুটাটোকো কৈছিলে গুৱাহাটী যাম বুলি পইচা বিচাৰিছিলে 100 টকা আৰু এজন 10 টকা এনেকৈ কৈ তাৰপিছতে এই দুটা ল'ৰাটো সহায় কৰি দিছে এই ৱাল পাৰ কৰিছে সেইটো আমি পাইছোঁ তাৰপিছত সেইখিনি আৰু আজি আকৌ পিছত গম পালোঁ 2টা বজাত আকৌ তাৰ দুটা ল'ৰাক হাবুৰবাৰীত কোকৰাঝাৰ হাবুৰবাৰীত লগ পাইছিলে 2টা বজাত সিহঁতকো লগ পাই কৈছিলে মই গুৱাহাটী যাম আৰু টকা বিচাৰিছিলে 100 টকা বুলি তাৰপিছত সেইখিনি আৰু তাৰপিছত আৰু গম পোৱা নাই এতিয়ালৈ আমি তদন্ত চলি আছে এতিয়ালৈকে পোৱা নাই এতিয়া ঠিক আছে আছিল আৰক্ষীৰ কিছু ভাষ্য আৰু সকলোৱে এটা কথাই সকলো ক্ষেত্ৰৰ পৰা এটা কথাই এটা উল্লেখ হৈছে যে দুগৰাকী সহযোগীয়ে তেওঁক সহায় কৰিছিলে দেৱাল পাৰ হৈ বিদ্যালয়ৰ পৰা ওলাই আহিবলৈ কিন্তু এই মুহূৰ্তত কোনো ধৰণৰ সঠিক তথ্য আহি পৰা নাই যিহেতুকে চিচিটিভি ফুটেজ এতিয়ালৈকে ওলাই পৰা নাই আৰু যিটো স্থানত চিচিটিভি সংস্থাপন কৰা নাছিলে সেই স্থানেৰে তেওঁ ওলাই অহা বুলি বিদ্যালয় কৰ্তৃপক্ষই নিশাৰ ভাগতে কিছু ভাষ্য আগবঢ়াইছিলে গতিকে সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই মুহূৰ্তলৈকে কোনো সুমূৰ্ত লাভ কৰা নাই কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে